Hello students. আজি মই তোমালোকক স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, সংখ্যা ৰেখা আৰু অখণ্ড সংখ্যাৰ বিষয়ে ক'ম। তোমালোকৰ যিসকলে এইসমূহৰ বিষয়ে জানা তেওঁলোকে ভিডিঅ'টো কন্টিনিউ কৰিবা আৰু যিসকলে নাজানা ভিডিঅ'টো পজ কৰি টুকি ল'বা বুলি আশা ৰাখিলোঁ। প্ৰথম হৈ গ'ল স্বাভাৱিক সংখ্যা, ইংৰাজীত নেচাৰেল নাম্বাৰ। মানুহে প্ৰতিদিনৰ গণনা সংক্ৰান্তীয় কাম-কাজ কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলা হয়। আমি প্ৰতিদিনে দৈনন্দিন জীৱনত যিবোৰ গণনা কাৰ্য কৰোঁ সেইসমূহ আমি 1, 2, 3, 4, 1, 2, 3, 4 তেনেদৰে আমি গণনা কৰোঁ আৰু সেই নম্বৰসমূহকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয় বা নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। 2 নম্বৰ হৈ গ'ল পূৰ্ণ সংখ্যা। আমি ইংৰাজীত কয় হোল নম্বৰ। শূন্যৰ সৈতে সকলোবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলা হয়। তোমালোকে নিশ্চয় লক্ষ্য কৰিছিলা স্বাভাৱিক সংখ্যাসমূহ মই 1ৰ পৰা আৰম্ভ কৰিছিলোঁ, কিন্তু পূৰ্ণ সংখ্যা বুলি কোৱাৰ লগে লগে 1ৰ আগফালে 0 লগোৱা যাব, কাৰণ 0 সৈতে সকলোবোৰ স্বাভাৱিক সংখ্যা একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব, যেনে 0, 1, 2, 3, 4 ইত্যাদি। 3 নম্বৰ হৈছে সংখ্যা ৰেখা, ইংৰাজীত নাম্বাৰ লাইন। এডাল অসীম সৰল ৰেখাৰ মাজৰ এটা বিন্দুক 0ৰে চিহ্নিত কৰি ইয়াৰে দুয়োফালে ৰেখাডালত একক দূৰত্বত সংখ্যাসমূহ লিখি সোঁফালৰ সংখ্যাবোৰক ধনাত্মক আৰু বাওঁফালৰ সংখ্যাবোৰক ঋণাত্মক সংখ্যা হিচাপে চিহ্নিত কৰোঁ। এই ৰেখাডালকে সংখ্যা ৰেখা বোলা হয়। মই তোমালোকক উদাহৰণ দি দিছোঁ সংখ্যা ৰেখা কাক কয় বা কোনডালক কয়। ইয়াত তোমালোকে ৰেখাডালক নিশ্চয় লক্ষ্য কৰিছা, সোঁফালে আমি ধনাত্মক সংখ্যাসমূহ লিখিছোঁ 1, 2, 3, 4কে, আৰু বাওঁফালে 1, 2, 3, 4 আগফালে এটা বিয়োগ চিন দি দিছোঁ, অৰ্থাৎ ঋণাত্মক সংখ্যাসমূহ লিখিছোঁ। আৰু ইয়াত তোমাৰ ৰেখাডাল অসীম দূৰত্বলৈ আগুৱাই দিয়া হৈছে, সেইবাবে আগফালে কাঁড়চিন লগোৱা হৈছে। 4 নম্বৰ হৈ গ'ল অখণ্ড সংখ্যা, ইণ্টিজাৰ নম্বৰ। যিবোৰ সংখ্যা কোনো ভগ্নাংশ ৰূপত নাথাকে সেইবোৰক অখণ্ড সংখ্যা বোলা হয়। যিবোৰ সংখ্যা ভগ্নাংশ ৰূপত আমি দেখা নাপাওঁ সেইবোৰ সংখ্যাকে আমি অখণ্ড সংখ্যা বুলি কওঁ, যেনে 1, 2, 3, 4, 0, লগতে বিয়োগ 1, বিয়োগ 2, বিয়োগ 3, বিয়োগ 4। অৰ্থাৎ সংখ্যা ৰেখাত থকা যিবোৰ সংখ্যা আমি অলপ আগত দেখা পাইছিলোঁ সেই সংখ্যাসমূহকে আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰোঁ। তোমালোকে নিশ্চয় লক্ষ্য কৰিছিলা স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা বা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাই আমি 0 বা 1 বুলি পাইছিলোঁ, কিন্তু অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আটাইতকৈ সৰু বা আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা বিচাৰি পোৱা নাযায়। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ তোমালোকে ভিডিঅ'টো বুজি পাইছা। যদি ভিডিঅ'টো তোমালোকে লাভান্বিত হৈছা চাই, তেনেহ'লে লগৰসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু কিবা যদি অসুবিধা পাইছা বা কিবা যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰিবা। মই তোমালোকৰ অসুবিধাসমূহ সমাধান কৰিবৰ বাবে সদায় চেষ্টা কৰিম। আজিলৈ ইমানেই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।